বাবু খান্দাই ইয়াত আমাৰ সম্পূৰ্ণ ল'ৰা ছোৱালীবিলাকক একদম ঘৰুৱা ষ্টাইলত ট্ৰেইন কৰা হয় আৰু তো শুভ সন্ধিয়া সকলোকে। মই আছোঁ নাহৰকটীয়াৰ এখন জিমত আৰু ইয়াত শৰীৰ চৰ্চা কৰি থকা বহুত যুৱক পৰিলক্ষিত হৈছে আৰু এই জিমৰ শৰীৰ চৰ্চা কৰি আছে আমাৰ চিনাকি এয়া সকলোৱে চিনি পাইছে নিশ্চয়। কোন হয় এয়া? সমীৰ মুৰা। আৰু সমীৰ মুৰাৰ ট্ৰেইনাৰ হৈ গ'ল বাবু খান। নমস্কাৰ। আমি তেওঁক প্ৰায় নামটো প্ৰায় আমি পাই থাকোঁ বা তেওঁক ভিডিঅ'টো দেখিছোঁ আৰু এই ধৰণৰ বহুতো যুৱক যুৱতী আকৰ্ষিত হৈছে এতিয়ালৈকে, নহয় জানো? আমি প্ৰথমতে সমীৰৰ লগত কথা পাতিছোঁ অলৰেডি আৰু অকণমান কথা পাতিম বাৰু। প্ৰথমতে আমি বাবু খানৰ লগত কথা পাতোঁ। তো দাদা, আমাৰ নাহৰকটীয়াত বৰ্তমান শৰীৰ চৰ্চা আপোনালোকে ধুনীয়া এখন জিম স্থাপন কৰিছে। বহুত ল'ৰা ছোৱালী, হয়তো ছোৱালী আছে নে নাজানো, আছে ন? আছে। জিমৰ ফিজ প্ৰায় কমে 500 লওঁ মান্থলি ফিজ। আৰু মহিলা ইয়াত প্ৰায় আহে মানে, ঠিক আছে, আৰু ল'ৰাও আহে কাৰণ জিমখন এজন মহিলাৰে হয় জিমখন। এইফালে তেওঁ আছে, বাইদেউ এগৰাকী আছে। আমাৰ বাইদেউ যিহেতু অ'নাৰ হয়, আপুনি তেওঁ নিজেও ট্ৰেইন কৰে মহিলাসকলক, মই পুৰুষসকলক ল'ৰাবোৰক ট্ৰেইন কৰোঁ। আৰু ল'ৰা আছে আমাৰ ভালেমান ল'ৰা আছে নাহৰকটীয়াত, বহুত উৎসাহিত ল'ৰাবোৰ। তো আমাৰ ইয়াৰ প্ৰতি মানে আপোনাৰ যেতিয়া দেখা পোৱা গৈছে যে আমাৰ বৰ্তমান যি আধুনিকতাৰ লগত মানে আমাৰ খাপ খাই পিনে আমাৰ ল'ৰা ছোৱালীবিলাক ইয়াৰ প্ৰতি আকৰ্ষণ কমি গৈছে লাহে লাহে। আৰু আমাৰ দেখিব পোৱা যায় যে আমাৰ কি হ'ল, যেতিয়া আমাৰ শৰীৰ মানে হয়তো ফেট কমাবৰ কাৰণে সেইবিলাকৰ কাৰণেহে জিম অহা পৰিলক্ষিত হয়, নহয় জানো? কিন্তু নৱপ্ৰজন্মৰ যি হ'ল এটা আকৰ্ষণ, নহয় জানো, ইয়াত জিম মানে তেওঁৰ বডি বনোৱা। তো তাৰ আপোনাৰ কেনেকুৱা আপোনাৰ মানে মানুহৰ মানে ল'ৰা ছোৱালী নতুনকৈ ইয়াত জইন কৰাৰ নতুনকৈ পাৰ্চেণ্টেজ কেইজন কৈছে? মোৰ কাৰণ ছ'চিয়েল মিডিয়া কৰি থাকোঁ, আপোনাৰ প্ৰায় দেখে আৰু ল'ৰাবোৰৰ ভিডিঅ' মই দি থাকোঁ ছ'চিয়েল মিডিয়াত। এইটো কাৰণে দিওঁ যে উঠোৱা নৱপ্ৰজন্মই মানে উৎসাহিত হওক তেওঁলোকক দেখি কিনে, ঠিক আছে। সেইকাৰণে মই ভিডিঅ'বোৰ দি থাকোঁ আৰু একদম নেচাৰেল কৰাইছোঁ এইবোৰ ল'ৰাক। সেইকাৰণে ভালেমান ল'ৰা এতিয়া আমাৰ জিমত বহুত দূৰ দূৰৰ পৰা ল'ৰা আহিছে, নামৰূপৰ পৰাও ল'ৰা আহি যায় ৰাতিপুৱা। নামৰূপৰ পৰাও ভালে ষ্টুডেণ্ট আহিছে, এঘণ্টামান লাগে তেওঁলোকৰ। টিংখাঙৰ পৰা আহিছে, বহুত দূৰ দূৰণিৰ পৰা ল'ৰা আহে আমাৰ ইয়াত এইখন জিমত। নিশ্চয়। মই জনাত নাহৰকটীয়াত এতিয়ালৈকে বৰ্তমান 3খন জিম আছে। তো আপোনালোকৰ এই জিমখনৰ স্পেচিয়েলিটি কি আছে? আমাৰ স্পেচিয়েলিটি এইটোৱে আছে, ইয়াত আপোনালোকে দেখি পাব যে চাইছে আপোনাৰ জিমৰ মেচিনটো যেনেকৈ চব জিমত থাকে তেনেকৈ এখন জিমতো আছে। আৰু আমাৰ ল'ৰাখিনিক ইমান স্পেচিয়েল তেনেকৈ একো নালাগে, সিহঁতক যদি ভালকৈ AC তেওঁলোকৰ কাৰণে দৰকাৰ নাই, ঠিক আছে। আমাৰ জিমৰ ল'ৰাক AC নালাগে, ফেন আছে, ফেন ভালেমান কেইখন ফেন আছে, সেইখনো অফ কৰি দিয়ে। সিহঁতৰ অকল মন প্ৰেক্টিছত। আৰু যিহেতু মই খেল এখন আয়োজন কৰি আছোঁ, খেলত বহুত ফ'কাছ তেওঁলোকৰ। আপোনালোকে প্ৰায় ল'ৰাবোৰক দেখিব আমাৰ বহুত সৰু সৰু ল'ৰা, কিন্তু বহুত গোটেইকেইজন ষ্ট্ৰং, মানে ষ্ট্ৰং, ভালেমান ষ্ট্ৰং আমাৰ নাহৰকটীয়া ল'ৰাকেইজন। নিশ্চয়। দাদাই মোক অকণমান ৱৰ্কআউট কৰি থকা বা সমীৰক শিকাই আছে, যিহেতু এতিয়া আপোনাৰ মিষ্টাৰ ডিব্ৰুগড় আৰু মিষ্টাৰ অসমৰ কাৰণে নিশ্চয় ৰেডি কৰি আছে। তো কেনেধৰণে আপোনালোকে ৰেডি কৰি আছে ল'ৰা ছোৱালীসকলক? তো আমাক অকণমান দেখাব পাৰিব নিশ্চয়? কিবা এটা এনে ট্ৰাই কৰি প্ৰেক্টিচ দেখাই দিছোঁ সৰু সুৰাকৈ অকণমান। আমাৰ যেনেকৈ আমাৰ লগতে আছে সমীৰ আছে, সমীৰৰ প্ৰায় আমি ভিডিঅ' চাই থাকোঁ আপোনাৰ লগত। মানে স্পেচিয়েল মানে তেনেকুৱা ট্ৰেইনটো চবেই যেনেকৈ কৰে তেনেকেই কৰাওঁ, অলপ মানে ওচৰত ৰখি কৰাওঁ আৰু সিমানে, ঠিক আছে। তো আমি অকণমান চাম নিশ্চয়, ঠিক আছে। তো বিশেষকৈ আমাৰ ইয়াত মই জনামতে বাবু খান্দাই ইয়াত আমাৰ সম্পূৰ্ণ ল'ৰা ছোৱালীবিলাকক একদম ঘৰুৱা ষ্টাইলত ট্ৰেইন কৰা হয়। সমীৰ মুৰা।
ৰখা আপ সৰি হাতখন বেছি মেলি নিদিয়ে আপ হয় মই জনামতে ইয়াত যিহেতু আপোনালোকৰ ভিডিঅ' চাই পিনে বহুতে ইয়াত জিম জইন কৰিছে নিশ্চয় ইয়াত কিবা স্পেচিয়েল ট্ৰেইনিং পাইছে নহয় জানো সেইটো কাৰণে আপোনালোকৰ ইয়াত আহে যিহেতু এতিয়া সমীৰক সোধা মতে সমীৰেও কৈছে যে আমাৰ ইয়াত বহুত জইন কৰিছে তো বাবু দাই আমাক অকণমান জনাব তাৰ স্পেচিয়েল ট্ৰেইনিং কেনেকুৱা ধৰণৰ স্পেচিয়েল ট্ৰেইনিং বুলি তেনেকুৱা একো নাই মানে আমি ইয়াত গোটেই ষ্টুডেণ্টখিনিৰ লগত মানে একদম ঘৰুৱা হিচাপে থাকোঁ মানে নিজৰ মন খুলি কেনে তেওঁলোকে ক'ব পাৰে আমাক কিবা নিজৰ প্ৰব্লেমখিনি শ্বেয়াৰ কৰিব পাৰে লেডিজ হওক জেণ্টছ হওক মানে সেইটোৱে স্পেচিয়েল আমাৰ যি মন যায় তেওঁলোকে কয় কিবা প্ৰব্লেম হ'লেও কয় আমি সেইকাৰণে মানে ল'ৰাখিনিৰ কথা বুজি পাওঁ মানে সেইটোৱে স্পেচিয়েল আমাৰ বেলেগ স্পেচিয়েল একো ট্ৰেইন নাই তো উঠি অহা নৱপ্ৰজন্মৰ কাৰণে আপোনালোকে কিবা মেছেজ দিব বিচাৰে এই জিমৰ পৰা উঠি অহা নৱপ্ৰজন্মক এইটোৱে মেছেজ দিম যে ফাৰ্ষ্ট টাইম তেওঁলোকে এই কেপি গুটকা ফাৰ্ষ্ট এৰক কেপি গুটকা যেতিয়া খায় বহুত ডাঙৰ মানুহ ওচৰ পাজৰে দেখি থাকিলেও একো নকয় মানে এই তাৰপিছত চিগাৰেটটো আপোনালোকে দেখি বহুতে লুকাই খায় ঠিক আছে কেপি গুটকা যেতিয়া খায় একদম অপেনলি খাব ধৰে অপেনলি খোৱা বস্তুটো ভাবে কি চবেই ভাবে কি সহজ বস্তু এটা খাইছে কিন্তু ফাৰ্ষ্ট তেওঁ সেইটোৰ পৰা আসক্ত হয় নিচাত সেইটোৰ পৰা ষ্টাৰ্টিং কৰি মনে মনে চিগাৰেট লাহে লাহে গম পাইছে আপোনালোকে কিমান আমাৰ এইকেইটাক মানে মই এইকাৰণে মানে শ্ব' কৰাই থাকোঁ ভিডিঅ' চিডিঅ' দি কিনে চবেই নাহোঁতে দেখি পায় তেওঁলোকক চিনি পায় সেইটো এতিয়া ফচি গ'ল পুৰা এতিয়া এটি বাগানীয়েতো সি কেপি চিগাৰেট খালেও ইয়াক বহুতে এতিয়া গালি দিব জিমতো গালি দিব বাহিৰতো গালি দিব মই তেওঁলোকক মানে এখন জাল এখনত ফচাই ল'লো গোটেই ষ্টুডেণ্টখিনিক সেইকাৰণে ছ'চিয়েল মিডিয়াত মই চবকে চিনাকি কৰাই দিছোঁ নাহাৰকতি আপোনালোকৰ জিমৰ এড্ৰেছটো মোক অকণমান জনাই দিব আৰু কোনোবাই যদি জইন কৰে বা আপোনাৰ কণ্টেক্ট নম্বৰ নিশ্চয় ইয়াত দিব পাৰিম ঠিক আছে আপোনাৰ যদি কিবা কোনোবাই যদি কিবা সুধিবলগীয়া থাকে নহয় আপোনালোকৰ জিমৰ এড্ৰেছটো হ'ল নাহাৰকটীয়া জয়পুৰ তিনিআলি গুৰুদ্বাৰখন আছে গুৰুদ্বাৰৰ অপজিটতে নৰ্থ ইষ্ট ফাইনেন্স বেংকখনৰ পাছফালে আমাৰ জিমটো আছে আৰু এই জিমৰ নাম হৈ গ'ল ফায়াৰ ফ্লেম ফিটনেছ নহয় জানো আৰু কণ্টেক্ট নম্বৰটো অকণমান জনাই দিব 7099715755 নিশ্চয় তো নিশ্চয় আমাৰ এই সমীৰৰ দৰে আৰু বহুতো অন্য যুৱক যুৱতীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু সমীৰ হয়তো এতিয়া মিষ্টাৰ ডিব্ৰুগড় বা মিষ্টাৰ অসমৰ কাৰণে যি আপুনি ট্ৰেইন কৰি আছে নিশ্চয় এদিন সফল হওক আৰু আমাৰ গোটেই ছ'চাইটিৰ কাৰণে বা নাহাৰকটীয়াৰ বাসীৰ কাৰণে আমাৰ সুনাম কঢ়িয়াই আনক নহয় জানো আৰু এই জিমখনৰ কাৰণে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকে যেন আগলৈ আৰু আগবাঢ়ি যাওক ঠিক আছে থেংক ইউ ছ' মাছ